এটা ডাঙৰ খবৰ দিব বিচাৰিছো। বিজেপিৰ মণ্ডল সভাপতি টেপাক বিচাৰি আৰক্ষীৰ অভিযান। কিছুদিনৰ পূৰ্বে প্ৰাক্তন এগৰাকী নৌসেনা বিষয়াক আক্ৰমণ কৰিছিল টেপাই আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ন্যায় বিচাৰিছিল আৰু অৱশেষত আৰক্ষীয়ে অভিযান চলাইছে, টেপাক বিচাৰি অভিযান চলাইছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। জনাইছে বিগ ব্ৰেকিং জনাইছে টেপাক বিচাৰি এতিয়া আৰম্ভ কৰিছে অভিযান। বিজেপি মণ্ডল সভাপতিৰ ঘৰত আৰক্ষী অভিযান চলাইছে আৰু পলাতক সুজিত চৰকাৰ ওৰফে টেপা বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ নেতৃত্বত অভিযান টেপাক বিচাৰি আৰক্ষী অভিযান চলাইছে। গোবৰ্ধনা বিজেপিৰ মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপা আৰু টেপাক বিচাৰি আৰক্ষীৰ বৃহৎ অভিযান। সম্প্ৰতি পলাতক হৈ থকা সুজিত চৰকাৰক শীঘ্ৰেই হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। বৃহস্পতিবাৰে নিশা অনুপম বৰা নামৰ এজন প্ৰাক্তন নৌসেনা বিষয়াক আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰাৰ অভিযোগত এতিয়া বিচাৰিছে আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অনুপম বৰা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু ন্যায় বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল। এই ঘটনা সন্দৰ্ভত কঠোৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰিব, আইনে আইনৰ কাম কৰিব বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। সাৰি যাব নোৱাৰিব টেপা। সম্প্ৰতি পলাতক হৈ থকা সুজিত চৰকাৰ নামৰ এগৰাকী বিজেপিৰ মণ্ডল সভাপতিৰ ঘৰত আৰক্ষী অভিযান চলাইছে আৰু আৰক্ষীয়ে শীঘ্ৰেই আৰক্ষীৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিজেপিৰ মণ্ডল সভাপতিক। আৰু পলাতক অৱস্থাত আছে সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি এতিয়া আৰক্ষীৰ ফালৰ পৰা অভিযান চলাইছে। হৰিশংকৰে কৈছে এগৰাকী সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। বৰপেটাত পলাতক বিজেপি মণ্ডল সভাপতিক বিচাৰি আৰক্ষীৰ অভিযান। আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। গোবৰ্ধনা বিজেপিৰ মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। এতিয়া বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ অভিযান আৰু সুজিত চৰকাৰৰ বাসগৃহত উপস্থিত তালাচী চলাইছে। অভিযোগ উত্থাপন হৈছে সুজিত চৰকাৰ নামৰ এগৰাকী বিজেপিৰ মণ্ডল সভাপতি এগৰাকী নৌসেনা বিষয়াক আক্ৰমণ কৰিছিলে, মাৰপিট কৰিছিলে। বৃহস্পতিবাৰে নিশা অনুপম বৰা নামৰ এজন প্ৰাক্তন নৌসেনা বিষয়াক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সুজিত চৰকাৰৰ বিৰুদ্ধে। ঘটনাত অনুপম বৰা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে আৰু ইয়াৰ পাছতে স্থানীয় আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। ঘটনাৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত অনুপম বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলে। অভিযোগৰ তদন্ত তীব্ৰতৰ কৰি আৰক্ষীয়ে পলাতক সুজিত চৰকাৰক শীঘ্ৰেই আদালতত থানাত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে। অভিযুক্তক আটক কৰাৰ বাবে বিভিন্ন স্থানত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা। আৰু ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰিব, আইনে নিজৰ কাম কৰিব আৰু দোষীয়ে উচিত শাস্তি পাব। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সকলো তদন্ত কৰিছে। অভিযুক্তক শীঘ্ৰে আইনৰ আওতালৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ঘটনাক লৈ অঞ্চলটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো টেপাৰ ঘৰত আৰক্ষীৰ অভিযান। বিজেপি মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি আৰক্ষী অভিযান আৰম্ভ কৰিছে। বৰ্তমান পলাতক অৱস্থাত থকা সুজিত চৰকাৰ ওৰফে টেপাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। টেপা সাৰি যাব নোৱাৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে যে বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। বেয়া কাম কৰি কোনো সাৰি নাযাব, আইনে নিজৰ কাম কৰিব আৰু দুখীয়া উচিত শাস্তি পাব। জনাইছো কিছুদিনৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে নিশা অনুপম বৰা নামৰ এগৰাকী প্ৰাক্তন নৌসেনা বিষয়াক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সুজিত চৰকাৰ ওৰফে টেপাৰ বিৰুদ্ধে। এই ঘটনাত অনুপম বৰা নামৰ যিগৰাকী নৌসেনাৰ বিষয়া, এই বিষয়াগৰাকী গুৰুতৰভাৱে আঘাত পায়। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অনুপম বৰাই। ঘটনাৰ ন্যায়সংগত তদন্ত আৰু দোষীক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে অনুপম বৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছিলে তেওঁক ন্যায় দিব লাগে।
ইয়াৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘটনা সন্দৰ্ভত কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু কঠোৰ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। এই ঘটনাৰ দোষীয়ে শাস্তি পাব লাগিব। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। টেপাক বিচাৰি আৰক্ষী অভিযান চলাইছে। টেপাৰ বাসগৃহত এতিয়া আৰক্ষী অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো ঘটনাৰ জড়িত দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাইছো সুজিত চৰকাৰ টেপাক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে সুজিত চৰকাৰৰ বাসগৃহত উপস্থিত হৈছে। টেপাক বিচাৰি অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হোৱাৰ পিছৰ পৰা সুজিত চৰকাৰ ওৰফে টেপা পলাতক অৱস্থাত আছে। পলাই থকা টেপাক শীঘ্ৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষীৰ ফালৰ পৰা। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দোষী কেতিয়াও সাৰি যাব নোৱাৰিব। দোষী সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাৰ লগত জড়িত বিজেপিৰ মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপা সাৰি যাব নোৱাৰিব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শীঘ্ৰে আদালতত হাজিৰ হ'ব লাগিব টেপা। শীঘ্ৰে আদালতত হাজিৰ হ'ব লাগিব। আৰক্ষীয়ে ইতিমধ্যে টেপাক বিচাৰি অভিযান আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত। দৃশ্যাংশ দেখুৱাইছো বাসগৃহত অভিযান চলাইছে টেপাক বিচাৰি, কিন্তু টেপাই আৰক্ষী অহাৰ উমান পাই আগতেই পলায়ন কৰে নিজৰ বাসগৃহৰ পৰা। পলাই থকা টেপাক শীঘ্ৰেই আদালতত হাজিৰ হোৱাৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছিল নৌসেনা বিষয়াগৰাকীয়ে, প্ৰাক্তন নৌসেনা বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছিলে ঘটনাৰ উচিত তদন্ত বিচাৰি, ন্যায় বিচাৰি আহ্বান জনাইছিলে। ইয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈ পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে ক্ষিপ্ৰতাৰে। শীঘ্ৰে ঘটনাৰ তদন্ত বিচাৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিছে। অভিযুক্তক শীঘ্ৰে আইনৰ আওতালৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাক লৈ। বৃহস্পতিবাৰে নিশা অনুপম বৰা নামৰ এগৰাকী প্ৰাক্তন নৌসেনা বিষয়াক আক্ৰমণ কৰাৰ অভিযোগ টেপাৰ বিৰুদ্ধে। সুজিত চৰকাৰ ওৰফে টেপাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী নৌসেনা বিষয়া, প্ৰাক্তন নৌসেনা বিষয়া, তেওঁৰ নাম হৈছে অনুপম বৰা। অনুপম বৰাক তেওঁ মাৰপিট কৰিছিলে, আক্ৰমণ কৰিছিলে আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হৈ পৰিছে গুৰুতৰভাৱে অনুপম বৰা, প্ৰাক্তন নৌসেনা বিষয়া অনুপম বৰা। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল অনুপম বৰাই। আৰু ঘটনাৰ ন্যায় বিচাৰি, তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত অনুপম বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলে। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈ পৰিছে। ৰঞ্জিত কুমাৰ দাসে কঠোৰ মন্তব্য প্ৰকাশ কৰিছে। বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰিব। আইনে নিজৰ কাম কৰিব আৰু দোষীয়ে উচিত শাস্তি পাব বুলি তেওঁ মন্তব্য কৰিছে। বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ শৰ্মাৰ নেতৃত্বত অভিযান চলিছে। এটা বৃহৎ আৰক্ষীৰ দলে, আৰক্ষীৰ এটা সজাতি দলে টেপাৰ বাসগৃহত অভিযান চলাইছে। কিন্তু পুলিচ অহাৰ, আৰক্ষী অহাৰ পূৰ্বেই তাৰ পৰা পলায়ন কৰিছে সুজিত চৰকাৰ ওৰফে টেপা। বৰ্তমান পলাতক অৱস্থাত আছে সুজিত চৰকাৰ ওৰফে টেপা। আৰু সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। বৰপেটাত পলাতক বিজেপি মণ্ডল সভাপতিক বিচাৰি আৰক্ষীৰ অভিযান আৰু শীঘ্ৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। সমগ্ৰ বৰপেটা জিলাতে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গোবৰ্ধনা বিজেপি মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰফে টেপাক বিচাৰি আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। বৰপেটাৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে সুজিত চৰকাৰৰ বাসগৃহত উপস্থিত হৈ টেপাক বিচাৰিছিলে, অভিযান চলাইছিলে। অভিযোগ উত্থাপন হৈছে সুজিত চৰকাৰ। সেই অভিযোগ উত্থাপন হোৱাৰ পিছতে এগৰাকী নৌসেনা বিষয়াক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে পলাতক অৱস্থাত আছে সুজিত চৰকাৰ ওৰফে টেপা। পলাতক হৈ থকাৰ তথ্য পোৱা গৈছে। আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে। টেপাক কেনেদৰে আইনৰ আওতালৈ আনিব পাৰি তাৰ তদন্ত অব্যাহত ৰাখিছে, অভিযান চলাইছে। কিন্তু শীঘ্ৰেই টেপাক নিৰ্দেশ প্ৰদান কৰা হৈছে আদালতৰ মজিয়ালৈ আহিবৰ বাবে। আৰক্ষীৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। কঠোৰৰ পৰা কঠোৰ শাস্তি পাব এইগৰাকী টেপাই। বিজেপিৰ এগৰাকী মণ্ডল সভাপতিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
এই ঘটনা সংঘটিত কৰা বিজেপিৰ মণ্ডল সভাপতি সুজিত চৰকাৰ ওৰতহে টেপা সাৰি যাব নোৱাৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দোষী কেতিয়াও সাৰি কোনে কাক প্ৰহাৰ কৰিছে মই নাজানো কিন্তু মই এটা কথা কৈছোঁ যে আইনে নিজৰ গতি ল'ব লাগে যি প্ৰশাসনে যি কাম কৰিবলগীয়া আছে বা আৰক্ষীয়ে যি কাম কৰিবলগীয়া আছে তেওঁলোকে নিজে নিজে কৰিব লাগে আমি কোনো আইনৰ ঊৰ্ধত নহয় যোনে যি দায়িত্বত নাথাকক গতিকে এতিয়া ধৰক মইতো প্ৰত্যক্ষভাৱে দেখা নাই কোনে কাক প্ৰহাৰ কৰিছে ময়ে প্ৰহাৰ কৰিছোঁ নে মোকে প্ৰহাৰ কৰিছে গতিকে এইটো নিশ্চিতৰ পৰা আৰক্ষী তদন্তত এইটো আহিব বা এফআইআৰ কি এফআইআৰ দিছে সেইটো মই নাজানো গতিকে নিশ্চিতৰ ওপৰত আৰক্ষী কাম কৰিব আদালতৰ কাম কৰিব আৰু আইনে নিজৰ গতি ল'ব বুলি মই আশা কৰোঁ কোনে কাক প্ৰহাৰ কৰিছে মই নাজানো কিন্তু মই এটা কথা কৈছোঁ যে আইনে নিজৰ গতি ল'ব লাগে যি প্ৰশাসনে যি কাম কৰিবলগীয়া আছে বা আৰক্ষীয়ে যি কাম কৰিবলগীয়া আছে